guys, আজি কৰিম আনবক্সিং। এটো কি আছে গম পাইছা না? এটো ভিতৰত কি আছে কৈ আছো, খুলি কিনে দেখুৱাই আছো। আমাৰ চুকুৰ কাৰণে এটো সাৰপ্ৰাইজ গিফট। অৱশ্যে সাৰপ্ৰাইজ হৈ নাথাকিলে মই আনবক্সিং কৰিলো। মই ভাবিলো আনলুৱে সিহতো আনবক্সিং কৰি দিও বস্তুটোৰ। তো এটো এটা আনবক্সিং কৰিম। বহুত বেছি ওয়েট আছে এটো। 20 কেজি মান আছে ন? কম আছে। 20 কেজি মান আছে। এটো খুৰাকৰ ফালৰ পৰাই চুকুৰ কাৰণে গিফট আৰু আনবক্সিং কৰিম এতিয়া আমি দুটাই। দে একবাৰ হাই দে। খুৰাকৰ ফালৰ পৰা এটো গিফট, খুৰাক আৰু পেহিয়াকৰ ফালৰ পৰাই। বাট পইচা মোৰ এটকাও নাই, দাদাই দিছে গোটেইখিনি। কি হয় কি নহয় এটো খুলি দিও তেন্তে ন ষ্টাৰ্ট কৰি দিও। দে কিন্তু বহুত ওয়েট, 20 কেজি মান আছে এটো দে। আৰু তাৰ লগতে আৰু কেইটামান সৰু সৰু বস্তু আছে দেখুৱাই আছো। তো ইয়া খুলিছে আজি মাহঁতৰ ৰুমত কৰিছো। এয়া ওলাই গল টেনটেন। এইখন হল আমাৰ বেবিৰ ঝুলনা। ময়ো ঝুলিব পাৰিম যদিহে মোক আতে। আজি আমাৰ কাৰ্টেন্সবোৰ ধুই দিছে দেই, সেইখিনি ইগনৰ কৰিব। অকণমান পোহৰটো বেছি আহিছে সেইকাৰণে কাৰ্টেন্সখিনি ধুই দিছে। এয়া এতিয়া এখন ফিটিং কৰি আছে নটবোৰ। আৰু ইয়াতে বৰ্তমান চকা নাই। এনে চকা আছেনে? আছে। ইয়াতে চকা আছে বোলে, মানে দুইটা ধৰণে লগাব পাৰিম। এটা চকা নোহোৱাকে, এটা উইথ চকা। আৰু চকা থাকিলেও আমাৰ ঘৰত বৰ এটা ঠেলাই নিব নোৱাৰিব এনেকৈ চকাই, কাৰণ ইমান স্পেচ নাই আমাৰ ঘৰত, কম জেগা। আমাৰ মানে এনেকৈ ঘূৰাই থাকিব পৰা ঠেলাই এনেকুৱা জেগা নাই। কিন্তু একো নাই বাৰু, ঘৰৰ ভিতৰতে ঘূৰাম। আৰু এয়া এইখন এতিয়া বনাই আছে। বিৰাট বেছি কিউট লাগিছে। কালাৰটো পুৰা ববি প্ৰিণ্টৰ হয়, ব্লু আৰু হোৱাইটৰ কম্বিনেশ্যনত আছে। দেখুৱাই আছো অকণমান ৰ'ব। আৰু কিমান যে ভাল লাগিছে। ঝুলনাখন অহাৰ কাৰণে ভাল লগা নাই সেইটো কোৱা নাই, কিন্তু ঘৰত যেতিয়া সৰু বাচ্ছা এটা থাকিব তেতিয়াতো অবভিয়াছলি ভাল লাগিবই ন। তো সেইকাৰণে মনটো ভাল লাগি আছে। চুকু যেতিয়া আহিব, চুকু ঝুলি থাকিব, চুকুৰ লগতে আমি ব্যস্ত হৈ থাকিম। সোনকালে চুকু আহিব আৰু চুকু যোনদিনা আহে চুকুৰ যোনটো ৱেলকাম হ'ব, গ্ৰেণ্ড ৱেলকাম, সেইটোতো দেখুৱাম এই ভিডিঅ' কৰি কিনে। সোনকালে চুকু আহিব, এই 2 দিনৰ ভিতৰত চুকু আহিব। আৰু এতিয়া চেনিটাইজ কৰিব লাগে, চেনিটাইজ টাইম। এয়া চেনিটাইজাৰ আনিছো, আগতে চেনিটাইজ কৰি লওঁ গোটেইখনত, কাৰণ বাহিৰততো আমি আনি কিনে ৰাখিছো 2-3 ঘণ্টা ৰাখিছো চেনিটাইজ কৰি কিনে। তথাপিও সৰু বাচ্ছাৰ কথা ন, তো চেনিটাইজ কৰি দিছো। তো এয়া চেনিটাইজ কৰিলো, চেনিটাইজাৰ স্প্ৰেটো মাৰিছো। আনাৰ লগে লগেতো কৰিছো, কিন্তু ভয় লাগে ন, যিহেতু ইমান বেয়া দিন চলি আছে, ইমান বেয়া চিটুৱেশ্যন চলি আছে ক'ভিডৰ কাৰণেতো। হাতত এনি টাইম এনি মমেণ্ট চেনিটাইজাৰ লাগে আমাক। তো সকলোৱে চেনিটাইজাৰ ইউজ কৰিব। আৰু মোৰ আগৰ ভিডিঅ'বোৰত চুকুক যিমানে মৰম দিছে, চুকুৰ কথা ইমানে কৈছে, আৰু সকলোৱে কৈছে বা মুখখন কেতিয়া দেখাব। মুখখন দেখাম, অকণমান ডাঙৰ হওক, টিকলাটো অকণমান সৰু হৈ আছেতো, অকণমান ডাঙৰ হওক, নিশ্চয় মুখখন দেখাম, কিয় নেদেখাম বাৰু। তো এয়াই সেইখন লগাই আছে, চাই দিব আপোনালোকে ভিডিঅ'টো শেষ হ'লে। এইখিনিতে আমাৰ এটা দুৰ্ঘটনা ঘটি গ'ল। আমাৰ নট এটাই হেৰাই থাকিলে। তো নটটো বিচাৰি আছো, নটটো নাপালেতো দিগদাৰ হ'ব, আকৌ দোকানলৈ যাব লাগিব নট বিচাৰি কিনে। তো নটটো বিচাৰি আছো, পাই যাওঁ। নটটো পালেহে এইখন লগাব পাৰিম। দেখিছেনে কিমান সৰু সৰু বস্তু এটা আৰু ইম্পৰ্টেণ্ট। মানে আমি ভাবোঁহে যে কিছুমান এনেকুৱা ধৰক মানে সৰু সৰু বস্তু আমি পাত্তাই নিদিওঁ, কিন্তু নহয়, এটা সৰু বস্তু প্লাছ কৰিহে কিন্তু এটা ডাঙৰ বস্তু হ'ব। এইখনে চাওকচোন, এইখন কিমানকেইটা নট প্লাছ কৰিহে এইখন হ'ব। তো সেনেকুৱাই আমাৰ নটটো হেৰাইছে। নটটো পালে ভাল আৰু বিচাৰোঁ, ৰ'ব ময়ো অকণমান বিচাৰোঁ। নটটো থাকে ন, বাক্সাটোৰ ভিতৰতে নটটো আছিল, পাই গ'লোঁ নটটো। এয়া লগাই আছে, হ'লে প্ৰায় হৈ গ'ল। আৰু এইখন নেট, মস্কিটো নেট হয় এইখন, আঁঠুৱা হয়। কি ছফ্ট বেবী বস্তু ন, তো সেইকাৰণে বহুত বেছি ছফ্ট। আমাক এইখন যোৰা লগাওঁতে মানে আমাক স্ক্ৰু টাইপৰ লাগিছে।
মোৰ দেখোঁতে লাগিছিল বহুত ইজি হয় 2 মিনিটত ফিটিং হৈ যাব বাট তেনেকুৱা একো নহয় আমাৰ 10-15 মিনিট হৈ গ'ল ফিটিং কৰি আছে এতিয়া মানে বেডখন তৈয়াৰ হৈছে আৰু ৰেডি হৈছে বেডখন স্ক্ৰুবোৰ লগাই আছে স্ক্ৰুবোৰ ভালকৈ লগাব লাগিব নহ'লে ৰিস্ক থাকে স্ক্ৰুবোৰ এবাৰ লগোৱা হোৱাৰ পিছত আমি আৰু এবাৰ চেক কৰিম যাতে ক'তো একো ঢিলা হৈ নাথাকে লগবোৰ এয়া এখন ৰেডি হৈ গ'ল চকাকেইটা বেডখনৰ বেক চাইডে এনেকুৱা আছে পইণ্ট আছে কেইটামান এই পইণ্টকেইটাত চকাকেইটা প্লেচ কৰিব লাগিব হৈ গ'ল এইখন ৰেডি হৈ গ'ল আৰু এতিয়া কি কৰিম ইয়াতে মেট্ৰেছ পাৰিম ধুনীয়া এখন মেট্ৰেছ আনিছে চব মেট্ৰেছখন নাম চলি পেলাই বেবি পাউডাৰ এতিয়া চব মেট্ৰেছখন দিছোঁ এখন এজ এ ৰেক্সিন টাইপৰ আমি পাৰিব পাৰিম এখন বহুত স্মুথ হয় এখন আমি মেট্ৰেছৰ ওপৰত এনেকৈ পাৰি দিব পাৰিম তেতিয়া যেতিয়া বেবী পেচাব কৰিব এই বস্তুটোৰ তাৰমানে পেচাবখিনি শুকি ল'ব পাৰিব তো ভিজা হৈ নাথাকিব যিহেতু সৰু বাচ্ছা ন তো ভিজা হৈ থাকিলে প্ৰব্লেম তো ভিজা হৈ নাথাকিব এইখন আমি মেট্ৰেছৰ ওপৰত এনেদৰে পাৰি দিব লাগিব তাৰপিছত কিবা সৰু কটন কাপোৰ দিব লাগিব কাৰণ এইখনৰ ওপৰত ডাইৰেক্ট মানে গৰম লাগিব পাৰে ইয়াৰ ওপৰত কিবা এখন কটন কাপোৰ পাৰি তাৰপিছত আমি আমাৰ চিকুক ইয়াতে থৈ দিম ৰেডি হৈ গ'ল আৰু এইখন হ'ল আঁঠুৱা বেবীৰ আঁঠুৱা এইখন আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদিহে ভাল লাগিলে কমেণ্টত ক'ব আৰু যদি চাই বহুত বেছি ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলত নতুন হয় বা মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে দেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটোৰ লগতে বেল আইকনটো বজাই দিব আৰু মই আৰু এটা কথা কওঁ যে মোৰ দুজনী ছাবস্ক্ৰাইবাৰ ভণ্টি আছে তেখেতসকলে দুটা নতুনকৈ চেনেল খুলিছে দুয়োজনীয়ে মই চেনেলকেইটাৰ নামকেইটা কৈ দিওঁ এগৰাকীৰ চেনেলটোৰ নাম হ'ল চিম্পী গগৈ ভ্লগছ আপোনালোকে চাব তেখেতৰ ভ্লগছবোৰ আৰু লগতে আৰু এজনী আছে মানে আৰু এগৰাকী আছে হিমশিখা কলিতা মিউজিকেল তেখেতসকলৰ ভিডিঅ'বোৰ আপোনালোকে চাব চেনেলটো ছাবস্ক্ৰাইবো কৰিব আৰু আজি আমাৰ চুকু নাই কাৰণে টেডিটোৱে থৈ দিছোঁ যেতিয়া চুকু আহে এইখনত চুকু শুব এনেকৈ তাক জুলাই খুৱাই থৈ দিম আৰু ভিডিঅ'টো শেষ কৰোঁ ইয়াতে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম